শূন্যৰ পৰা তেওঁ আজি লাখপতি। আচৰিত নহয়নে? মিছা যেন লাগিলেও এয়াই সঁচা। এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠানে কৰিছে তেওঁক সহায়। এনেবোৰ কাহিনীয়ে আপোনাক দিব প্ৰেৰণা। জীৱনত ঘাত প্ৰতিঘাত থাকিবই। সফলতাৰ জখলাত বগাবলৈ হলে পিছলি পৰিব পাৰে, কিন্তু সাহস আৰু একাত্মভাৱে চেষ্টা থাকিলে সেই সফলতাৰ জখলাত বগাই লক্ষ্যত উপনীত হৈ নিজৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিব পাৰে। আৰু তাকেই প্ৰমাণ কৰি দেখুৱালে তেজপুৰৰ এজন উদ্যমী সফল ব্যক্তিয়ে। এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠানে তেওঁৰ এই সপোনৰ বাট দেখুৱাই দি উন্নতিৰ দিশত আগবঢ়াই লৈ গৈ আছে। সেই ব্যক্তিজনৰ জীৱন সংগ্ৰামৰ কাহিনী শুনো আহক। এখেত হৈছে প্ৰেমানন্দ চৰকাৰ। তেজপুৰ বালিপাৰা চেণ্টাৰত আছে এওঁৰ এখন ষ্টেচনাৰী দোকান, যাৰ নাম সংগীতা ষ্ট'ৰ। পূজাৰ সামগ্ৰী, উপহাৰৰ সামগ্ৰী, সকলো ধৰণৰ ষ্টেচনাৰী সামগ্ৰী পোৱা যায় এওঁৰ দোকানত। এওঁৰ দোকানত বৰ্তমান 20 লাখ টকাৰ সা সামগ্ৰী উপলব্ধ। বন্ধন বেংকৰ বালিপাৰা শাখাৰ পৰা ঋণ লৈ নিজৰ সপোনৰ দোকানখন গঢ় দি নিজৰ পৰিয়াল পোহপাল দি তেওঁ হৈছে উপকৃত, স্বাৱলম্বী আৰু সকলো ফালৰ পৰা এওঁ আগবাঢ়ি গৈছে। কেনেকৈনো আগবাঢ়ি গৈছে আহকচোন জানো এওঁৰ মুখেৰে। আপোনাৰ নামটো? মোৰ নাম প্ৰেমানন্দ চৰকাৰ। আপোনাৰ ঘৰ দীঘলীগাঁও। দীঘলীগাঁও, হয়। আচ্ছা, ইয়াত আপোনাৰ যিখন দোকানখনৰ নাম কি আছে? দোকানৰ নাম সংগীতা ষ্ট'ৰ। সংগীতা ষ্ট'ৰ। হয়। দোকানখন কেতিয়াৰ পৰা আৰম্ভ কৰিছে? তো আজি লৈ আপোনাৰ 33 ইয়াৰ হৈ গ'ল। 33 ইয়াৰ। হয়। যিখিনি সামগ্ৰী ইয়াত চাৰিওদিশে দেখা গৈছে, আপোনাৰ ধৰি লওক কছমেটিক্সৰ পৰা আদি কৰি কিছুমান আপোনাৰ পূজা সামগ্ৰীও আছে। পূজা সামগ্ৰী, কছমেটিক্স আগতে এইখিনি আপোনাৰ নাছিলে, আপোনাৰ তাত নাছিলে ন? নাছিলে, খালি পূজা সামগ্ৰী। সামগ্ৰীখিনি আপোনাৰ দোকানখনত ব্যৱসায়ৰ কাৰণে কোনোবাই ব্যক্তিগতভাৱে আপোনাক সহায় কৰিছে নেকি পৰিয়ালৰ মানুহে? ব্যক্তিগত তেনেকাতো নাছিলে। লোন বা তেনেকুৱা কিবা লৈছে নেকি? লোন তেনেকাতো নাছিলে। মোৰ এই যে বন্ধন যেতিয়া ফাৰ্ষ্ট ইয়াত আহিছে বালিপাৰাত, মই তেতিয়া মোৰ ঘৰত গৈছিলে, মোৰ ফেমিলি মিলাই মোক দিছিলে 7,000 টকা। তেতিয়া মই 5,000 টকা লৈছিলোঁ। 5,000 লৈ শেষ হৈ এটা দিওঁ এটা লৈ তেনেকৈ সেই বহুত বন্ধনৰ পৰা আগবাঢ়িছোঁ মই, বেয়া নকওঁ। এতিয়া বন্ধন যিটো মই টকা পাইছোঁ, মই দুনো ভাইক দিছিলে টকা, মই লাষ্ট অব্দি 1.5 লাখ টকালৈকে পাইছিলোঁ। আচ্ছা, আপুনি বন্ধন বেংকৰ কোনটো শাখাৰ পৰা আপুনি লোনটো লৈছিলে? বালিপাৰা শাখাৰ পৰা। আচ্ছা, তেওঁলোকে আপোনাক সহায় কৰিছে? সহায় কৰিছে বহুত। আজি তেওঁলোকৰ সহায় অনুযায়ী আপুনি ব্যৱসায়টো লাভান্বিত হ'বলৈ আপুনি সক্ষম হৈছে? সক্ষম হৈছোঁ, মই লাভৱান হৈছোঁ। আপুনি সেই কিমান টকা লোন লৈছে? লোনটো এতিয়া মোৰ তেনেকা নাই। এতিয়া মোৰ এতিয়া 1 লাখ টকাই আছে। 50 লৈছিলোঁ, এইটো দি পেলাই সিদিনা মই 1 লাখ টকা ল'লোঁ। 1 লাখ আপুনি নতুনকৈ লৈছে? লৈছোঁ, সেইটোৱে আছে। দোকানখনৰ ব্যৱসায়ৰ কাৰণে? দোকানতে মোৰ কিছু এটা চাইড ব্যৱসায় আছে। মোৰ মানে এতিয়া হ'লচেলো কৰোঁ। কিহৰ হ'লচেল আছে? এইবোৰ গিফ্টৰ বস্তু। হয়। বন্ধন বেংকৰ কাৰণে যিখিনি আপোনাৰ সুবিধাখিনি পালে, তো পিছৰবাৰত আপোনাৰ নতুনকৈ যদি কিবা পৰিকল্পনা হাতত লয়, তো পুনৰ আকৌ বন্ধন বেংকৰ পৰা আপোনাৰ লোন লৈ পেলাই কিবা কৰাৰ ব্যৱসায় ইচ্ছা আছে নেকি বাৰু আপোনাৰ? আছে। হয়। যদি তেনেকা সুবিধা পাওঁ, মই ব্যৱসায়টো আৰু ওপৰলৈ যাব পাৰোঁ। এনেদৰে সকলোৰে কাষত থাকক বন্ধন বেংক আৰু আগবাঢ়ি যাওক বহুলো। ঋণ লৈ আৰম্ভ কৰিলে এওঁলোকে ব্যৱসায় আৰু আগবাঢ়ি গ'ল। বন্ধন বেংকক শক্তি হিচাপে লৈ জীৱন যুদ্ধত আৰু জীৱনত কৰি দেখুৱাইছে উন্নতি। বন্ধন বেংকৰ বালিপাৰা শাখাই অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতী তথা পুৰুষ মহিলাসকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰাৰ লগতে অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো এক উচ্চ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এতিয়া সকলোৰে বন্ধু হৈ পৰিছে বন্ধন বেংক। সমাজৰ প্ৰতিজন পুৰুষ মহিলাই আগবাঢ়ি আহক এনেদৰে আৰু সদায় তেওঁলোকৰ বাবে থিয় দি থাকক বন্ধুৰ দৰে বন্ধন বেংক। নিউজ ডেস্ক ৰিপোৰ্ট, ডেম'ক্ৰেটিক আছাম।